খকুৱা এছিএছ নুপুৰ বৰা আৰু তেওঁৰ অবৈধ প্ৰেমিক লাট মণ্ডল সুৰজিৎ কাণ্ডৰ পিছতেই নুপুৰ আৰু সুৰজিৎ কাণ্ডৰ পাছতেই লাট মণ্ডলৰ বিৰুদ্ধে এটা কঠোৰ হৈছে মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে জিলাই জিলাই চলিব অভিযান মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে চাকৰিৰ পৰা কেৱল বৰখাস্ত কৰাই নহয় লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা ঘোষণা মুখ্যমন্ত্ৰীৰ সিএম ভিজিলেন্সে চলাব সৰ্বাত্মক অভিযান ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জিৰো টলাৰেন্স বুলি ইতিমধ্যে ঘোষণা কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক ভেঙুচালি কৰি ৰাজ্যৰ আটাইতকৈ বেছি দুৰ্নীতি হৈ আছে এতিয়াও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু আটাইতকৈ বেছি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হৈ আছে মাটিবাৰীৰ ক্ষেত্ৰত আৰু কৰি আছে এনেবোৰ কাম লাট মণ্ডলৰ যোগেদি মানুহে এতিয়া মাটি ম্যাদী কৰিবৰ কাৰণে নিজৰ কাগজ পত্ৰখিনি ঠিক কৰিবৰ কাৰণে টকা নিদিলে নহয় ইয়া কেৱল নুপুৰ বা সুৰজিতৰ কাহিনী নহয় বৰঞ্চ ৰাজ্যৰ প্ৰত্যেকটো ৰাজহ চক্ৰৰ কাৰ্যালয়তে এনে ধৰণৰ পৰিবেশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কোনোবাই লাগে সাধাৰণ খেতিয়ক এজনে নিজৰ দুকঠা মাটি বা দুবিঘা মাটিৰ যদি কিবা এটা কাগজ পত্ৰখিনি ঠিক কৰিবলৈ গৈছে নামজাৰি কৰিবলৈ গৈছে তাতো টকা লাগে কোনোবা যদি ব্যৱসায়ী এজন গৈছে তেতিয়া কথাই নাই কোনোবা ভাল চাকৰিয়াল এজন যদি গৈছে তেতিয়ালে কথাই নাই তেওঁলোকৰ ওচৰত হাজাৰ হাজাৰ লাখ লাখ টকা দাবী কৰে এনে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলে সেইবাবে এটা লাট মণ্ডল সকলৰ বিৰুদ্ধে সৰ্বাত্মক অভিযান চলোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্য আছে আগবঢ়াইছে যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা আৰু লগতে মই সিএম ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ পৰহি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টটো কৰিলোঁ তালাচিও চলালোঁ 92 লাখ টকা সোণৰ গহনা দুটা লকাৰ আছে আজি লকাৰ দুটা চোৱা হ'ব আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয় বৰখাস্তকৰণে নহয় আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম ইয়াতে লগত 2-এজন মণ্ডল আছে তেওঁলোককো আজি মাতিছে কিন্তু আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ৰাইজেও সাৱধান হ'ব লাগিব আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে সিএম ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা